Hello everyone, welcome to my YouTube channel Assamese Shiksha. আজি আমি 4th অগষ্টৰ যিখন আসাম ট্ৰিবিউনৰ পেপাৰৰ সেইখন আজি ডিসকাস কৰিম। ইয়াতে আজি এডিটৰিয়েল এটা আহিছে বহুত ইম্পৰ্টেণ্ট। সেই এডিটৰিয়েলটোত আছে কি ফ্লাডছ এণ্ড ডিজাস্টাৰ ফাইনেন্সিং ইন আসাম। ইয়াতে কিছুমান আমি ইম্পৰ্টেণ্ট ডেটাজ আৰু ফেক্টছ চাম। যেনেকৈ ইয়াতে প্ৰথমত চাম আমি এই যিটো ফ্লাড এণ্ড ডিজাস্টাৰ ফাইনেন্সিং এইটো গভৰ্নিং এক্ট কি হয়। চ' বাট ডিজাস্টাৰ মেনেজমেণ্ট আৰু যিখিনি ফাইনেন্সিয়েল ইণ্টাৰভেনশ্যনছ আছে ঠিক আছে এইখিনি কোনে গভৰ্ণ কৰিব ইট উইল বি গভৰ্ণ বাই ডিজাস্টাৰ মেনেজমেণ্ট এক্ট আণ্ডাৰ 2005 ঠিক আছে যিখন ডিজাস্টাৰ মেনেজমেণ্ট এক্ট আছে 2005 চনৰ সেইখনৰ আণ্ডাৰ ডিজাস্টাৰ মেনেজমেণ্টৰ যিখিনি প্ৰভিজনছ আছে আৰু ফাইনেন্সিয়েল যেনেকৈ পইচা আহে ন ডিজাস্টাৰ ৰিলিফৰ কাৰণে চ' সেইখিনি ক'ত মেনশ্যন কৰি থোৱা থাকিব ডিজাস্টাৰ মেনেজমেণ্ট এক্ট অফ 2005 চ' এই এক্টটোত মানে এই আৰ্টিকলটোত আৰু দুটা ইম্পৰ্টেণ্ট কথা আছে যে SDRF আৰু NDRFৰ ৰোল চ' SDRFে কি কৰিব যিখিনি ইমিডিয়েট যদি সাহায্য লাগে ইমিডিয়েট ইমাৰ্জেঞ্চি কেপিটেল বা ইমিডিয়েট সাহায্য লাগে কোনে দিব SDRFে আৰু NDRFে কি কৰিব যদি বোলে এটা চিভিয়াৰ নেচাৰ অফ ডিজাষ্টাৰ হৈ গৈছে আৰু সেই ডিজাষ্টাৰটো চিভিয়াৰ নেচাৰ হয় তেতিয়া কোনে এছিষ্টেঞ্চ প্ৰভাইড কৰিব এইটো এছিষ্টেঞ্চ প্ৰভাইড কৰিব কোনে NDRFে এতিয়া চাবা ইয়াতে চেণ্টাৰ আৰু ষ্টেটৰ কষ্ট শ্বেয়াৰিঙৰ কথা আছে চেণ্টাৰ এণ্ড ষ্টেটৰ কষ্ট শ্বেয়াৰিং ইয়াতে কি লিখা আছে যে জেনেৰেল কেটেগৰী ষ্টেটে পাব 75% আৰু স্পেচিয়েল কেটেগৰী ষ্টেটে পাব 90% ক'ৰ পৰা পাব চেণ্টাৰৰ পৰা পাব ঠিক আছে এইটো আমাৰ কষ্ট শ্বেয়াৰিঙৰ ওপৰত আছে চ' নেক্সট আমি চাবা ইয়াতে যে ইয়াতে দি থোৱা আছে যে আমাৰ ফ্লাড প্ৰ'ন এৰিয়াৰ কিমানখিনি জেগা আছে আমাৰ অসমৰ ফ্লাড প্ৰ'ন এৰিয়াত আছে 39.58% অফ দি টোটেল নেশ্যনেল এভাৰেজ ঠিক মানে টোটেল ইণ্ডিয়াৰ যিখিনি লেণ্ডমাছ হয় তাতে 39.58% আমাৰ আসামত ফ্লাড প্ৰ'ন এৰিয়া আৰু এই ফাণ্ডিংটো অলৰেডি আমি চালোঁ ফাণ্ডিং মেণ্ডেটেড এইটো চালোঁ আমি শ্বৰ্ট টাৰ্ম ফাণ্ড কোনে প্ৰভাইড কৰিব SDRFে আৰু যদি বোলে চিভিয়াৰ নেচাৰৰ বোলে হৈছে তেতিয়া আমাৰ NDRFৰ পৰা ফাণ্ড আহিব ইয়াতে চবতকৈ ইম্পৰ্টেণ্ট আৰ্টিকলটোৰ চবতকৈ ইম্পৰ্টেণ্ট এটা এলিমেণ্ট কি হয় ডিজাষ্টাৰ ফাইনেন্সিং চ' এই হোৱাট ইজ ডিজাষ্টাৰ ফাইনেন্সিং এই ডিজাষ্টাৰ ফাইনেন্সিঙত মনত ৰাখিবা যে 15 ফাইনেন্স কমিশ্যনৰ মতে কৈছে যিখিনি পইচা এল'কেট কৰা যায় যিখিনি পইচা এল'কেশ্যনৰ কাৰণে পঠিয়াই সেইখিনি ক'ত ক'ত পঠিয়াব কেনেকৈ কেলকুলেট কৰিব ইয়াতে প্ৰথমত কেলকুলেট কৰিব বেছড অন হোৱাট বেছড অন পাষ্ট ডিজাষ্টাৰ এক্সপেণ্ডিচাৰ তাৰপিছত পপুলেশ্যন চাইজ তাৰপিছত টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া কিমান হয় জেগাটুকুৰা আৰু সেই জেগাটুকুৰা কিমান ৰিস্কি হয় ঠিক আছে চ' এইটো হিচাপত যদি চোৱা দিছ 15 ফাইনেন্স কমিশ্যনে যিটো মেণ্ডেট পঠিয়াইছে সেইটো হিচাপত যদি চাওঁ আমাৰ মেক্সিমাম ফাণ্ডছ ক'ত যাব যিখিনি জেগাৰ পপুলেশ্যন চাইজ বহুত বেছি হয় আৰু লেণ্ডমাছ বহুত বেছি হয় চ' সেইটো কাৰণে লাৰ্জাৰ ষ্টেট যিখিনি আছে মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশ তাহাঁতি চবতকৈ বেছি পইচা পায় ঠিক আছে ৰিচিভছ মাল্টি ক্ৰ'ৰ ফাণ্ডছ এতিয়া ইয়াতে বস্তুটো আমি গম পালোঁ যে কি হৈছে ঠিক আছে কেলৈ আমাৰ অসমলৈ ফাণ্ডছখিনি বহুত কম আহে কম্পেৰিটিভ টু বেলেগ ষ্টেটত বিকজ আমাৰ অসমৰ চাইজটো সৰু আৰু পপুলেশ্যন চাইজো সেই মধ্যপ্ৰদেশ ৰাজস্থান আৰু উত্তৰ প্ৰদেশতকৈ কম হয় ঠিক আছে নেক্সট এটা আৰ্টিকল আছে বেটেল অফ আলাবয়ৰ ওপৰত 357th ইয়েৰ হৈছে এইটো বাট আমাৰ সেইটো ইম্পৰ্টেণ্ট নহয় আমাৰ ইম্পৰ্টেণ্ট কি হ'ব ইয়াতে বেটেল অফ আলাবয় কেতিয়া হৈছিলে আৰু কোনজন ৰজাৰ আণ্ডাৰত হৈছিলে বেটেল অফ আলাবয় মনত ৰাখিবা বেটেল অফ আলাবয় হৈছিলে অগষ্ট 5th 1669 অগষ্ট 5th 1669 ঠিক আছে বিটুইন কাৰ মাজত আহোম আৰু মোগল আহোমৰ পৰা কোন আছিলে ৰজা চক্ৰধ্বজ সিংহ আৰু মোগলৰ ৰজা কোন আছিলে একচুৱেলি ঔৰংজেব আছিলে বাট ঔৰংজেব অহা নাছিলে কাক পঠিয়াইছিলে ৰাজপুত কমাণ্ডাৰ ৰাজা ৰাম সিঙক পঠিয়াইছিলে আৰু ইয়াতে মনত ৰাখিবা আহোম কমাণ্ডাৰ সেইটো টাইমত কোন আছিলে এই যুদ্ধৰ টাইমত লাচিত বৰফুকন বাট এই যুদ্ধটোত আলাবয় যুদ্ধটোত প্ৰব্লেমটো কি হৈছিলে জানেনে 10,000 আহোমৰ সৈন্য মৰি গ'ল চ' সেইটো কাৰণে লাচিতে ভাবিলে যে যেতিয়া মানে মোগলক যদি হৰুৱাবলৈ হয় আমি আউটৰাইট কনকুৱেষ্টত যাব নোৱাৰোঁ মানে ফিল্ডত আমি তাহাঁতক হৰুৱাব নোৱাৰোঁ চবতকৈ বেষ্ট টেকনিক ইয়াতে কৈছে আমি ফিল্ডত হৰুৱাব নোৱাৰোঁ চবতকৈ বেষ্ট টেকনিক কি হ'ব আমি নেভেল বেটেল কৰিম বিকজ আহোমৰ যিখিনি সৰু সৰু বোটছ হয় সেইখিনি সৰু সৰু মানে ব্ৰহ্মপুত্ৰৰ যিটো জেগাত উইথটো কম সেইফালে ইজিলি তাহাঁতি সোমাই যাব পাৰিব চ' লাচিতে ভাবিলে যে আমি তাহাঁতক মোগলক আমি লেণ্ডত হৰুৱাব নোৱাৰোঁ বাট আমি নেভেল বেটেলত হৰুৱাব পাৰিম চ' এই টেকটিকটো নেক্সট শৰাইঘাট বেটেলত মানে এপ্লাই কৰিলে লাচিত বৰফুকন সেইটো কাৰণে মই তোমালোকক কোৱা নাই এক্সপিৰিয়েঞ্চ ইজ মাছ ইম্পৰ্টেণ্ট দেন তোমালোকে যিমান কিতাপ পঢ়িবা আজি দিনে ৰাতিয়ে তোমালোকে ছাপ'জ মই তোমালোকক এটা এক্সাম্পল দিওঁ
ছাপ'জ আজি ইণ্টাৰভিউত বহিছে APSCৰ ইণ্টাৰভিউত সুধিলে যে অসমৰ এইটো জেগাত চামেলি মেম চাহাব বিল্ডিঙত একচুৱেলি কি হৈছিলে, ক'ত আছে, কোনটো জেগাত আছে। আজি তোমালোকে কিতাপত পঢ়িছা, মনত আছে, বাট যদি তোমালোকে সঁচাকৈ সেই চামেলি মেম চাহাব বিল্ডিঙত যদি গৈছা, তোমালোকে এক্সপিৰিয়েঞ্চ কৰিছা, তোমালোকৰ সেইটো লাইফ টাইম লাৰ্ণিং হয়। সেইটো কাৰণে এক্সপিৰিয়েঞ্চ ইজ গ্ৰেটাৰ দেন মাৰ্কিং আপ অফ ফেক্টছ, ঠিক আছে। এনিৱেজ, এতিয়া নেক্সট আৰু এটা ইম্পৰ্টেণ্ট নিউজ আহিছে কি সাঁচিপাতৰ ৰেষ্ট'ৰেশ্যন। সাঁচিপাতত যিখিনি অল্ড মেনুস্ক্ৰিপ্ট লিখিছিলে তাতে কিয় ৰেষ্ট'ৰেশ্যনৰ কথা পাতিছে, বিকজ ফ্লাডত বহুত সাঁচিপাতৰ যিখিনি মেনুস্ক্ৰিপ্ট আছিলে নষ্ট হৈ গৈছিলে অন দ্য ৱেক অফ চিভিয়াৰ ফ্লাড। এইটো কোনে কৰিছে সংৰক্ষণটো, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আৰু ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ, ঠিক আছে। ইয়াতে আমি সাঁচিপাতৰ একচুৱেলি বেছিক ফেক্টছ কিছুমান চাম। প্ৰিপেয়াৰ ফ্ৰম দ্য বাৰ্ক অফ কি সাঁচিপাতটো, প্ৰিপেয়াৰ ফ্ৰম দ্য বাৰ্ক অফ সাঁচি। এইটো যদি চাইণ্টিফিক নেমটো যদি চোৱা, চাইণ্টিফিক নেম একুইলিয়া মেলাচেনচিছ, অলছ' ন'ন এজ এগৰুড, ঠিক আছে। এতিয়া এই সাঁচিপাতত কি হৈছিলে 15 to 16 চেঞ্চুৰীত শংকৰদেৱে কি কৰিছিলে, ইয়াতে মেনুস্ক্ৰিপ্ট লিখিব আৰম্ভ কৰিছিলে বা মেনুস্ক্ৰিপ্ট পেইণ্টিঙত সুবিধা হৈছিলে সেইটো টাইমত। চ' এইটো ইউজ কৰি পেলাই শ্ৰীমন্ত শংকৰদেৱে কি লিখিছিলে ইয়াতে, মানে সাঁচিপাত ইউজ কৰি পেলাই বৰগীত আৰু চৰিত পুথি। নেক্সট আমি চাম, নেক্সট আৰু এটা আছে আমাৰ টাইগাৰ চেঞ্চাছৰ ওপৰত। মনত ৰাখিবা যে টাইগাৰ আউটছাইড দি টাইগাৰ ৰিজাৰ্ভ ইনিচিয়েটিভ এণ্ড টাইগাৰ চেঞ্চাছ। ইণ্ডিয়াৰ টাইগাৰ পপুলেশ্যন কিমান হয় 3682, ডেট ইজ 70% অফ গ্ল'বেল যিমান আছে, ঠিক আছে। এতিয়া ষ্টেট ৱাইজত যদি চাওঁ চবতকৈ হায়েষ্ট আমাৰ ইণ্ডিয়াত আছে মধ্যপ্ৰদেশ, তাৰপিছত কৰ্ণাটকা, তাৰপিছত উত্তৰাখণ্ড। অসমত যদি চাওঁ 227 টাইগাৰ্ছ আছে, চবতকৈ বেছি আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, তাৰপিছত মানস, তাৰপিছত নামেৰি। এতিয়া টাইগাৰ আউটছাইড দি টাইগাৰ ৰিজাৰ্ভ ইনিচিয়েটিভ এইটো কোনে লঞ্চ কৰিছিলে, একচুৱেলি মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। ইয়াতে মনত ৰাখিবা এপ্ৰক্সিমেটলি 40% অফ দ্য ৱৰ্ল্ডছ টাইগাৰ লিভছ আউটছাইড দি টাইগাৰ ৰিজাৰ্ভ, ঠিক আছে। ডিজ আৰ দি ফেক্টছ, মনত ৰাখিব লাগিব তোমালোকে। তাৰপিছত নেক্সট টাইগাৰ সংৰক্ষণৰ কাৰণে চৰকাৰ বা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে কি কি ষ্টেপছ লৈছে। প্ৰথমত ৰাখিবা T×2, এইটো হৈছে কমিটমেণ্ট এডপ্টেড এট ক'ত 2010 চনত ক'ত এডপ্ট কৰিছিলে চেইণ্ট পিটাৰ্ছবাৰ্গ টু ডাবল কি টাইগাৰ নাম্বাৰ বাই 2022। এইটো মানে টাইগাৰ নাম্বাৰটো যাতে যিটো পপুলেশ্যন হয় টাইগাৰ পপুলেশ্যন সেইটো যাতে দুগুণ হৈ যায় বাই 2022, ঠিক আছে। সেইটো তাহাঁতি এটা গ'ল ছেট কৰিছিলে। তাৰপিছত এম-ষ্ট্ৰাইপছ, মনত ৰাখিবা এম-ষ্ট্ৰাইপছৰ ফুল ফৰ্মটো কি হয়, মনিটৰিং ছিষ্টেম ফৰ টাইগাৰ্ছ ইণ্টেনচিফাইড পেট্ৰল এণ্ড ইক'লজিকেল ষ্টেটাছ। এইটো কি হয়, ইট ইজ এন এণ্ড্ৰইড বেছড এপ। এইটো কি হয়, আমাৰ এণ্ড্ৰইড বেছড এপ হয়, ঠিক আছে। কোনে ইউজ কৰে, ইউজড বাই দি ফৰেষ্ট গাৰ্ডছ। তাৰপিছত আৰু কি আৰম্ভ কৰিছিলে, কেটছ প্ৰগ্ৰেম আৰম্ভ কৰিছিলে। ইয়াৰ ফুল ফৰ্ম কি হয়, কনজাৰ্ভেশ্যন এচিয়ৰ্ড টাইগাৰ ষ্টেণ্ডাৰ্ডছ। এইটো কি হয়, আ গ্ল'বেল এক্ৰেডিটেশ্যন টুল ফৰ টাইগাৰ চাইট মেনেজমেণ্ট। এতিয়া এপ্ৰক্সিমেটলি কেটছৰ আণ্ডাৰত 23খন টাইগাৰ ৰিজাৰ্ভ অলৰেডি এক্ৰেডিটেড, ঠিক আছে। এইটোৰ পৰা ইমানখিনি ফেক্টছ ইম্পৰ্টেণ্ট। নেক্সট নিউজত আছে কি বানানা চুডোষ্টেম। চ' বানানা চুডোষ্টেমৰ ফেচিলিটি, বানানা চুডোষ্টেমৰ ডিফাৰেণ্ট টাইপছ অফ খোৱা সামগ্ৰী বনাব পাৰে, ফাইবাৰ বনাব পাৰে, বটলছ বনাব পাৰে, ঠিক আছে। এইটো আমি চাম এতিয়া। এই বানানা চুডোষ্টেম যিটো কমন ফেচিলিটি হয় এইটো কোনে আৰম্ভ কৰিছিলে একচুৱেলি, এইটো আৰম্ভ হৈছিলে ইট ৱাজ আণ্ডাৰ প্ৰাইম মিনিষ্টাৰ ডিভাইন ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন, ঠিক আছে। ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন। কোনে ফাণ্ড কৰিছিলে এইটো ফাণ্ড কোনে কৰিছিলে, ফাণ্ডেড বাই ডোনাৰ মিনিষ্ট্ৰী ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন। এট প্ৰেজেণ্ট ডোনাৰ মিনিষ্টাৰ কোন হয়, জ্যোতিৰাদিত্য সিনহা, ঠিক আছে। জ্যোতিৰাদিত্য সিনহা আৰু ছাপৰ্ট কোনে কৰে, মজুমদাৰে, ঠিক আছে। ইমপ্লিমেণ্টেড বাই নেক্টাৰৰ ফুল ফৰ্ম কি হয়, নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেশ্যন ইন ৰিচ। আৰু এই নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেশ্যন ইন ৰিচ কাৰ আণ্ডাৰত আছে, ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি আণ্ডাৰত, ঠিক আছে। চ' দিছ উইল বি ইম্পৰ্টেণ্ট। এতিয়া ইয়াৰ অবজেক্টিভছ কি হয়, অবজেক্টিভছ ইণ্ডাষ্ট্ৰিয়েল প্ৰচেছিং এণ্ড ভেলিউ এডিশ্যন অফ বানানা ৱেষ্ট। কি ৱেষ্ট, বানানা ৱেষ্ট অফ বানানা ৱেষ্টৰ পৰা এতিয়া কি বনাব, নেচাৰেল ফাইবাৰ্ছ আহিব, বায়'শ্বিট বনাব পাৰে, ইক' ফ্ৰেণ্ডলি পেপাৰ্ছ বনাব আৰু বেকাৰী ইনপুটছ, খোৱা বস্তু, ঠিক আছে। নেক্সট আৰ্টিকলটো চাবা, নেক্সট আৰ্টিকলটো আহিছে আমাৰ, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আমাৰ অসমৰ ল'ৰা কি কৰিছে, কি বনাইছে ইয়াতে, হেল্প মাংক বুলি এটা এপ বনাইছে। এতিয়া চোৱা তোমালোকে যেনেকৈ শিৱসাগৰ আৰু চৰাইদেউত যিটো বানৰ সৃষ্টি হৈ আছে, মানে ফ্লাডৰ প্ৰব্লেম চলি আছে, এই ফ্লাডৰ প্ৰব্লেমৰ কাৰণে ভিতৰত বহুত মানুহ ফচি আছে। চ' তেওঁ ভিতৰৰ মানুহখিনিক সাহাৰ্য কেনেকৈ পঠিয়াব, কোনোতো যাব নোৱাৰে, কিমান মানুহ ফচি আছে, ক'ত ফচি আছে, কোনটো জেগাত যাব লাগে কোনেও গম নাপায়। চ' এই মানুহজনে
দীক্ষিত ৰাজখোৱা হি থট ডেট এনেকুৱা এটা মোবাইল এপ ডেভেলপ কৰোঁ যিটোৱে এই যিখিনি বানপীড়িত মানুহ এই মানুহসকলক কি কৰিব NGOs তাৰপিছত ৰেস্কিউৱাৰ্ছ আৰু ৰেস্কিউৱাৰ্ছৰ গভৰ্ণমেণ্ট এজেঞ্চিৰ লগত টাই আপ কৰি দিব মানে কানেকশ্যন হ'ব তেতিয়া কি হ'ব যদি বান সাহায্য কোনোবাই দিব পঠিয়াই ডাইৰেক্টলি এই মোবাইল এপৰ থ্ৰুদি সেই মানুহসকলৰ লগত কানেকশ্যন কৰিব পাৰিব আৰু তাতে বানৰ সাহায্য বস্তু দিব পাৰিব ঠিক আছে দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনিচিয়েটিভ নামটো হৈছে কি হেল্প মাংক নেক্সট ইম্পৰ্টেণ্ট নিউজ মনত ৰাখিবা এইটো মই ডাইৰেক্টলি ইয়াতে দিছোঁ ইয়াতে হ'ব কি ৰাইট টু ৱাক এজ আ ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে ৰাইট টু ৱাক এজ আ ফাণ্ডামেণ্টেল ৰাইট সুপ্ৰিম কোৰ্টে কি ৰুল কৰিলে সুপ্ৰিম কোৰ্ট হেল্ড ডেট চিটিজেন ৰাইট টু ৱাক অন আ ডিমাৰ্কেটেড এনক্ৰ'চমেণ্ট ফ্ৰী ফুটপাথ ইজ আ ফাণ্ডামেণ্টেল ৰাইট মনত ৰাখিবা ৰাইট টু ৱাক এতিয়া আহি গৈছে ফাণ্ডামেণ্টেল ৰাইটৰ আগত মানে আণ্ডাৰত এতিয়া কনষ্টিটিউচনেল আৰ্টিকল চাম ইয়াৰ লগত কি ৰিলেটেড আছে ডিৰাইভড আণ্ডাৰ আৰ্টিকল 19(1)D কি আছিলে ফ্ৰীডম অফ মুভমেণ্টৰ আছিলে এণ্ড আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ইয়াৰ আণ্ডাৰত আছে হোল্ডিং প্ৰায়ৰিটি অভাৰ মটৰাইজড ভেহিকল মুভমেণ্ট অন ডেজিগনেটেড ৱাকিং পাথ ঠিক আছে মানে প্ৰব্লেমটো কি হৈছে চোৱা এতিয়া ফুটপাথ যে আছে যে ফুটপাথৰ ওপৰত যাতে মানুহ এজনে একদম নিশ্চিন্ত মতে যাতে খোজকাঢ়ি যাব পাৰে আৰু সেই ফুটপাথ ক্লিয়াৰ হোৱাটো আৰু ফুটপাথত গাড়ী নচলাটো এটা মানুহৰ কি হয় এটা ফাণ্ডামেণ্টেল ৰাইট হয় মানে যাতে মানুহে শান্তিভাৱে ফুটপাথত খোজকাঢ়ি যাব পাৰে বুজি পালা ন এইটো ৰিচেণ্টলি ৰুল কৰিছে ডেট ৰাইট টু ৱাক ইজ কনচিডাৰ্ড এজ আ ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে এতিয়া আৰু এটা ইম্পৰ্টেণ্ট নিউজ আছে ইয়াতে চাবা এইখিনিত আৰু এটা ইম্পৰ্টেণ্ট নিউজ আছে এইটো ৰিলেটেড টু আমাৰ নিটৰ যিটো প্ৰটেষ্ট চলি আছে ঠিক আছে হাই লেভেল টাস্ক ফ'ৰ্চ এটা ক্ৰিয়েট কৰিছে এই টাস্ক ফ'ৰ্চটো কি আছে মানে টাস্ক ফ'ৰ্চ কোনে চেয়াৰ কৰিব নন্দন নীলেকানি ঠিক আছে নন্দন নীলেকানি কনষ্টিটিউটেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট পোষ্ট নিট UGC পেপাৰ লিক ঠিক আছে পেপাৰ লিকৰ পাছত এই নন্দন নীলেকানি এই যিটো টাস্ক ফ'ৰ্চ চেয়াৰ কৰিছে এতিয়া ইয়াতে মেম্বাৰ কোন হ'ব মেম্বাৰ মনত ৰাখিব ইয়াতে এজন আমাৰ অসমীয়া এজনো আছে তপন ডেকা ঠিক আছে আৰু কোন আছে S সোমনাথ হু ৱাজ এ এক্স ইছৰো চিফ তপন ডেকা আছে IB ডাইৰেক্টৰ আৰু V কামকোটি ঠিক আছে ডাইৰেক্টৰ অফ IIT মাদ্ৰাছ আৰু অনিতা কৰৱাল তাৰপিছত আৰু কোন আছে অমৃত লাল মীনা এই নামকেইটা ঠিক আছে মনত ৰাখি থ'ব পাৰা বাট কি হয় ন মনত নাৰাখিলেও হয় বাট আজিকালি APSC বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি দিয়ে কেতিয়াবা সুধি দিয়ে যে এইটো এটা সুপ্ৰিম কোৰ্টে এটা ইম্পৰ্টেণ্ট কি কৰিছে এটা লেণ্ডমাৰ্ক জুডিচিয়েল জাজমেণ্ট এটা দিছে সেই জাজমেণ্টটো পাছ কৰোঁতে চেয়াৰত কোন আছিলে নামকেইটা কি হয় ঠিক আছে কোন কিজন জাজ আছিলে সেই নাম সুধি দিয়ে চ' সেইটো কাৰণে এই নামবোৰ ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে মনত ৰাখিবা এইটো তাৰপিছত স্পৰ্টছৰ এটা ইম্পৰ্টেণ্ট নিউজ আহিছে কি স্পৰ্টছৰ এটা ইম্পৰ্টেণ্ট নিউজ আছে ইয়াতে আমি কালি স্পৰ্টছৰ পাইছিলোঁ লভলীনা বৰগোহাঁই আৰু বৰগোহাঁই আৰু মীৰাবাই চানুৰ ওপৰত আছিলে আজি আৰু দুজন নাম আমি চাম হৰ্ষিতা ঝাকৰ কোন হয় সিলেক্টেড ফৰ UCI ৱৰ্ল্ড চাইক্লিং টেলেণ্ট প্ৰগ্ৰেম she will be the first women cyclist to feature in the Tour de France famous participating in the ceremonial right ঠিক আছে এই হৰ্ষিতা ঝাকৰ will be the first women to do such ঠিক আছে Tour de France famous তাৰপিছত আৰু এজন আছিলে আনহত সিং who was he one world junior squash champion ঠিক আছে এখেত কি হয় ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ ছিংগল টাইটেল ডিফিটিং ইজিপ্ট আমিনা ঠিক আছে আমিনা ওৰফি ডিফিট কৰিলে কোনে অনাহত সিং ঠিক আছে এইটো ইম্পৰ্টেঞ্চ হি ফাৰ্ষ্ট ইণ্ডিয়ান আৰু হৰ্ষিতা ঝাকৰ शी was the first women cyclist featured in the Tour de France famous ঠিক আছে আৰু অনাহত সিং ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দি ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ ছিংগলছ টাইটেল কাক হৰুৱালে ইজিপ্তৰ আমিনা অৰিফা ঠিক আছে আমিনা উৰ্ফি তাৰপিছত নেক্সট আছে 2030 চনত কমনৱেলথ গেম ক'ত হ'ব আহমেদাবাদত হ'ব ঠিক আছে অফিচিয়েলি হেণ্ড অভাৰ কৰি দিলে কমনৱেলথ গেম ফ্লেগছ ক'ত এট গ্লাছগো এতিয়া যিটো হৈ আছে এতিয়া ক'ত হ'ব বুলি কৈছে 2030 আহমেদাবাদত হ'ব ঠিক আছে ইয়াতে লিখা আছে আহমেদাবাদ উইল হোষ্ট 2030 কমনৱেলথ গেমছ 24th এডিশ্যন হ'ব এতিয়া বৰ্তমান ইণ্ডিয়া ফিনিছড 4th ইন গ্লাছগো 2026 উইথ 39টা মেডেল পাইছে ঠিক আছে বৰ্তমান ইণ্ডিয়াই কেইটা মেডেল পাইছে 39টা মেডেল পাইছে 39টা মেডেলৰ ভিতৰত 13টা গোল্ড মেডেল পাইছে ঠিক আছে 13টা গোল্ড মেডেল পাইছে আৰু এইটো কোনটো এডিশ্যন হয় কমনৱেলথ গেমৰ এতিয়া কোনটো এডিশ্যন হয় কমনৱেলথ গেমৰ এইটো হৈছে
23rd এডিশ্যন আৰু 24th এডিশ্যনটো ক'ত হ'ব 24th এডিশ্যনটো হ'ব আমাৰ ক'ত আহমেদাবাদত হ'ব ঠিক আছে ইয়াত লিখা আছে 24th এডিশ্যন যিটো হ'ব এইটো ক'ত হ'ব আহমেদাবাদত এতিয়া বৰ্তমান এই কমনৱেলথ গেম ৰেংকিঙত আমাৰ ইণ্ডিয়া কিমান পজিশ্যন 4th পজিশ্যন ঠিক আছে চ' এইখিনি আছিলে আজি আমাৰ নিউজ এইখিনি ভালকৈ ৰিভিজন দিবা থেংক ইউ এভৰিৱান